মানিমুনি বুলি ক'লে সাধাৰণতে আমি বিভিন্ন প্ৰকাৰে খাওঁ। আজি পিছে মই বিলাহী দিনো কেনেকৈনো আঞ্জাকণ বনালোঁ তাকে আপোনালোকক দেখুৱাবলৈ লৈছোঁ। এতিয়া মই আগতীয়াকৈ আচলতে মই মচুৰ দাইলখিনি তিয়াই থৈ দিছিলোঁ। এতিয়া মচুৰ দাইলৰ বৰ বনাম। মানিমুনি, আলু, নিমখ, হালধি আৰু পানী অকণমান দি মানিমুনিখিনি সিজাই ল'লোঁ। এতিয়া বৰ তাতে ভাজি ল'লোঁ। মিঠাতেলত মিঠি দুটামান দি দিলোঁ, বিলাহীও দি দিলোঁ। এতিয়া মই আঞ্জাখিনিও ঢালি দিম। বিশেষকৈ মই মানিমুনিৰ যিখিনি তিতা ওলালে সেইখিনি মই পেলাই দিলোঁ, বাকীখিনি ঢুকিছি ল'লোঁ। এতিয়া মই আঞ্জাখিনিও এনেকৈ দি দিলোঁ। আমি আচলতে বিভিন্ন প্ৰকাৰে খাই ভাল পাওঁ নহয়নে? আপোনালোকে বাৰু মানিমুনিৰ জোল এনেকৈ কেতিয়াবা ৰান্ধি খাইছেনে? কমেণ্টত জনাবচোন। এতিয়া উতলি থকা আঞ্জাত এটা এটাকৈ মই বৰো দি দিলোঁ। আৰু মানিমুনি জোল সাধাৰণতে পেটৰ কাৰণে কিমান ভাল আমি সকলো জানো নহয়নে? মানিমুনি খালে আচলতে কি বেমাৰৰ কাৰণে ভাল পাওঁ আপোনালোকে কমেণ্টত জনাবচোন দেই। এতিয়া মোৰ আঞ্জাও হৈ গৈছে, গৰম গৰম ভাতো বনোৱা হৈ গ'ল। আপোনালোকে যদি এনেকৈ টেঙা আঞ্জা বনাই খোৱা নাই এনেকৈ ট্ৰাই কৰি চাব পাৰে। মই কিন্তু অন্য একো টেঙা ব্যৱহাৰ কৰা নাই, অকল বিলাহী টেঙাহে ব্যৱহাৰ কৰিছোঁ।